নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 ডিচেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষৰ উপহাৰ প্ৰদান কৰিব। 7টাকৈ বৃহৎ ঘোষণা কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে লাখ লাখ চৰকাৰী গড়ৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। নৱবৰ্ষৰ মাজতে চৰকাৰী গড়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত টকা সোমাব পাৰে। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ইংগিত দিছে। আত্মীয়গোটৰ প্ৰতিজন মহিলাক 10,000 টকা চেক প্ৰদান কৰিছে। আপুনি যদি টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হ'ব নৱবৰ্ষৰ মাজতে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৱবৰ্ষৰ উপহাৰ। 7টাকৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নৱবৰ্ষৰ 7টাকৈ উপহাৰ ল'বলৈ হ'লে সাজু কৰক কেইবাবিধ নথি পত্ৰ, অন্যথা এই সুবিধাৰ পৰা আপুনি হ'ব বঞ্চিত। 9 জানুৱাৰীত এডিআৰিৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 জানুৱাৰীত এডিআৰিৰ তৃতীয় বৰ্গৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষৰ মাজতে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিব। লগতে আঁচনিক লৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। যুৱকসকলৰ বাবে মুকলি কৰা হ'ব এই বাবু আঁচনি। হয়, মহিলাসকলক চৰকাৰে প্ৰদান কৰিছে অৰুণোদয় আঁচনি, বৃদ্ধসকলক প্ৰদান কৰিছে বৃদ্ধা পেঞ্চন আঁচনি, আৰু এতিয়া যুৱকসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল এয়াই নহয়, যুৱতীসকলক চৰকাৰে প্ৰদান কৰিছে নিযুত মইনা আঁচনি। 1 জানুৱাৰীৰ পৰাই কেৱল মাত্ৰ 100 টকাতে লাভ কৰিব ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে আপুনি চাউলৰ লগতে পাব দালি, চেনি আৰু নিমখ। মাত্ৰ 100 টকাতে লাভ কৰিব এই 3টা সামগ্ৰী। কেৱল এয়াই নহয়, 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰী লাভ কৰিব ভাল খবৰ। জানুৱাৰীৰ পৰাই ৰন্ধন গেছত পাব ৰাজসাহায্য। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিব পাৰে। অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে 3100 টকালৈকে বৃদ্ধি কৰিব পাৰে, কিন্তু এতিয়ালৈকে ডেটটো ঘোষণা কৰা হোৱা নাই। জানুৱাৰীৰ পৰাই ৰন্ধন গেছত পাব ৰাজসাহায্য। যদি আপোনাৰ ঘৰত চৰকাৰী ৰন্ধন গেছ আছে আপোনাৰ বাবে ভাল খবৰ। মাত্ৰ 300 টকাতে পাব উজ্জ্বলা যোজনাৰ ৰন্ধন গেছ। কেৱল এয়াই নহয়, প্ৰথম আৰু দ্বিতীয় বৰ্গৰ চাকৰি 3% সংৰক্ষিত হ'ব চাহ বাগিচাৰ বাবে। প্ৰতি বছৰে 6ৰ পৰা 7 গৰাকী DSP চাকৰি লাভ কৰিব। জানুৱাৰী মাহত বাগিচা অঞ্চলত এখনকৈ স্কুল মুকলি কৰা হ'ব। হয়, হাইস্কুল মুকলি কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। প্ৰতিখন মেডিকেল কলেজত 4টাকৈ পদ সংৰক্ষণ হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষৰ মাজতে কেইবাটাও বৃহৎ উপহাৰ প্ৰদান কৰিব। হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা ঘোষণা কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 31 ডিচেম্বৰৰ পূৰ্বে লিংক কৰক পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড, অন্যথা আপুনি পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। অন্যথা বঞ্চিত হ'ব পাৰে চৰকাৰী আঁচনিৰ পৰা। যদি চৰকাৰী আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে তেন্তে আপোনাৰ বাবে ডাঙৰ খবৰ। আপুনি অৰুণোদয় আঁচনিৰ টকা কণ্টিনিউ পাই আছে নেকি? বা যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে বা আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এই কাম কৰাটো আপোনাৰ বাবে বাধ্যতামূলক। যদি আপুনি চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছে এইকেইটা আঁচনিৰ টকা আপুনি নাপাব পাৰে। যদি এইকেইটা আঁচনিৰ বাবে আপুনি আবেদন কৰিছে অতি শীঘ্ৰে কৰি লওক। PN আধাৰ লিংক নকৰিলে নোসোমাব পাৰে দৰমহাও। যদি আপুনি চৰকাৰী আঁচনিৰ লগতে আপুনি দৰমহাও পাই আছে তেনে ক্ষেত্ৰত আপুনি কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। বেংক একাউণ্ট খোলা, KYC আপডেটত হ'ব সমস্যা। যদি আপোনাৰ বেংক একাউণ্ট আছে আৰু যদি এতিয়ালৈকে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক, অন্যথা আপোনালোকৰ হ'ব পাৰে বহুতো সমস্যা। ভৰিব লাগিব 1,000 টকালৈকে জৰিমনা। যদি আপুনি এতিয়ালৈকে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই অতি শীঘ্ৰে আপুনি 31 ডিচেম্বৰৰ পূৰ্বে কৰাই লওক। ইয়াৰ পিছত কৰিলে আপুনি 1,000 টকাৰ জৰিমনা বিহা হ'ব আপোনাক। অন্তিম সময়সীমা 31 ডিচেম্বৰ। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। লিংক নকৰিলে বিকল হৈ পৰিব পেন কাৰ্ড আৰু আধাৰ কাৰ্ড। আয়কৰ বিভাগৰ ই-ফিলিং পৰ্টেলত গৈ লিংক কৰক আপুনি এতিয়াই। 31 ডিচেম্বৰৰ পূৰ্বে লিংক কৰক পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড। যদি আপুনি এতিয়ালৈকে লিংক কৰা নাই কেনেকৈ লিংক কৰিব নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জনজাতিকৰণৰ মৰ্যাদা নিদিলে ৰাজ্যত হ'ব ভয়ংকৰ পৰিস্থিতি। জনজাতিকৰণ নকৰিলে
গাদীৰ পৰা উফৰাই দিয়া হ'ব বিজেপিক। জনজাতিকৰণৰ দাবীত চৰকাৰক হুংকাৰ আক্ৰাছুৱে ঘোষণা কৰিলে আন্দোলনৰ কাৰ্যসূচী। অহা ৩ ডিচেম্বৰত শ্ৰীৰামপুৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ কাৰ্যসূচী। ৬ জানুৱাৰীত ছাগলীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। অহা ১০ আৰু ১১ জানুৱাৰীত ৰেলপথ অৱৰোধৰ কাৰ্যসূচী। মন্তব্য কৰিছে আক্ৰাছুৰ নেতা দিলীপ ৰায়ে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কাইলৈ বিজে আৰু পিজিআৰক ত্ৰিপাক্ষিক বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খেৰণিৰ কাণ্ডক লৈ মুখ খুলিলে CM তুলিৰাম ৰংহাঙে। আৰু ত্ৰিপাক্ষিক বৈঠকত সমগ্ৰ বিষয় আলোচনা কৰা হ'ব। খেৰণি কাণ্ডত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ৫ লাখ টকাকৈ দিয়া হৈছে দুয়োটা পৰিয়ালক। সকলো সমস্যা আলাপ আলোচনাৰ জৰিয়তে সমাধান হ'ব। কাৰ্বি আংলঙত সকলোৱে শান্তি শৃংখলা বজাই ৰাখক, সকলোৱে মিলাপ্ৰীতিৰে থাকক বুলি মন্তব্য কৰিছে। শান্ত হৈছে বৰ্তমান কাৰ্বি আংলঙৰ পৰিস্থিতি, মন্তব্য কৰিছে CM তুলিৰাম ৰংহাঙৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জুই একুৰা জ্বলাই দিয়াৰ পাছত নুমুব পৰা শক্তি আছেনে নাই, ইয়াক লৈ চিন্তা কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। যদি আমাৰ শক্তি নাথাকে তেন্তে জুই জ্বলোৱাৰ অধিকাৰ নাই। যুৱলোকক সন্মান প্ৰদান কৰি এনেকুৱা এক উদ্ধত ভাষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নেপাল বাংলাদেশৰ আৰু জিনজেটৰ আন্দোলনতকৈ শক্তিশালী অসম আন্দোলন এক বৃহৎ বিপ্লৱ আনিছিল আৰু অসম আন্দোলন জেনজিৰ আন্দোলন নাছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৯০ বছৰীয়া বৃদ্ধৰ পৰা ৫ম শ্ৰেণীৰ ছাত্ৰলৈকে ই শিপাইছিল আৰু সেই সময়ৰ সাহিত্য আৰু অপ্ৰাসংগিক আছিল আৰু সেই লিখনিয়ে মাতৃবুকু সুধা কৰিছিল। আৰু বিপ্লৱ হোৱাৰ পিছত আমি দেশবোৰ শেষ হোৱা দেখিছোঁ আৰু আন্দোলনৰ পিছৰ কথা আমি লিখিব পাৰিমনে, এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। বিপ্লৱৰ পাছত পৃথিৱীখন সুন্দৰ হ'বনে আগতকৈ বেয়া হ'ব, আৰু তাৰ উত্তৰ কোনে দিব নোৱাৰে, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বাংলাদেশীক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অসমত 40% বাংলাদেশী ইতিমধ্যে আছে আৰু 10% বাঢ়িলে আমি নিজে নিজে অন্তৰ্ভুক্ত হৈ যাম। অসমত ভয়াৱহ ৰূপে বাংলাদেশীৰ আগ্ৰাসন হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীক লৈ পুনৰ বৃহৎ মন্তব্য কৰিছে আৰু এই আগ্ৰাসন খিলঞ্জীয়ৰ বাবে চিন্তনীয় বিষয়। বাংলাদেশত হিন্দু যুৱকক আক্ৰমণৰ ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক। উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশত অন্তৰ্ভুক্ত কৰিম বুলি বাৰে বাৰে কৈ আছে আৰু ৭১ৰ আগত হওক বা পিছত হওক লাখ লাখ বাংলাদেশী আছে। ইয়াৰ বাবে বিজেপি জাতি মাতি বেটিৰ কথা কৈ আছে, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব, যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকৰ বাবে ভাল খবৰ দিছে চৰকাৰে। নৱবৰ্ষতে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত ১৫,০০০ হ'ব টকা। PM কিষাণৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। নতুন বছৰত PM কিষাণৰ টকা বৃদ্ধি হ'ব পাৰে। PM কিষাণৰ ২,০০০ টকাৰ পৰা ৩,০০০ টকা হ'ব লাগেনে, PM কিষাণৰ টকা বৃদ্ধি কৰিব লাগেনে নাই, জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। নৱবৰ্ষতে লাভ কৰিব PM কিষাণৰ ২২ নং কিস্তিৰ ধনৰাশি। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব পোনে পোনে ২,০০০কৈ টকা। আপুনি সাজু হওক PM কিষাণৰ ২২ নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। আজি কৰিলেও KYC আপডেট। যদি আপুনি এতিয়ালৈকে KYC আপডেট কৰা নাই অতি শীঘ্ৰে KYC আপডেট কৰক। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধনৰাশি। বহুতো কৃষকে KYC নকৰাৰ বাবে PM কিষাণৰ টকা নাপায়। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা। PM কিষাণৰ ২২ নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। মুকলি কৰা হৈছে আপোনাৰ বাবে টোল ফ্ৰী নম্বৰ অন 5526। যদি কিবা অসুবিধা হয় আপুনি দিব পাৰিব অভিযোগ। PM কিষাণৰ টকা নিয়মিতভাৱে আপোনাৰ একাউণ্টত পাই আছে নেকি, যদি আপুনি নাপায় প্ৰথমতে আপুনি কৰক eKYC। যদি আপুনি eKYC কৰাই ৰাখিছে নিশ্চয় আপুনি টকা পাব। তথাপি যদি টকা নাপায় আপুনি বেংক একাউণ্টৰ লগত লিংক কৰক আধাৰ কাৰ্ড। যদি আপুনি লিংক কৰি ৰাখিছে তথাপিও টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি লিংক কৰিব লাগিব আপুনি
লেণ্ড ছেডিং আৰু আপুনি লেণ্ড ছেডিংটো কেনেকৈ কৰিব আপুনি এগ্ৰিকালচাৰ অফিচত গৈ আপুনি জমাবন্দী কপি লৈ যাব আৰু আধাৰ কাৰ্ড লৈ যাব আৰু লেণ্ড ৰেকৰ্ড যদি আপোনাৰ ইউজ হৈ থাকে তেনেক্ষেত্ৰত নিশ্চয় আপুনি টকাটো লাভ কৰিব এই তিনিটা কামৰ ভিতৰত যদি আপুনি এটা নকৰে তেনেক্ষেত্ৰত আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব কৃষকসকলৰ যদি টকা পোৱাত কিবা অসুবিধা হয় নিশ্চয় কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ সহায় কৰা হ'ব বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'